এইবিলাক চলি থাকিব মোৰ মতেদি কোনোবাই পিষ্টল ওলোৱা বুলি কৈছে এইবিলাক চব বনোৱা পিষ্টল হয় এইবিলাক অৰিজিনেল হ'বই নোৱাৰে ইয়াতে ঠিক আছে এইটো যোৱাকালি মোৰ কথাও হৈছিলে এইবিলাক কেতিয়াবা লৰাৰ মাজত হৈ যায় ইমান গুৰুত্ব দিবলগীয়া কথা এইটো নাই তাৰ কংগ্ৰেছে কৈছে যে আচলতে কংগ্ৰেছে জয়লাভ কৰিছে পিটিচিত কাৰণ তেওঁলোকে 40টা যি পাৰিষদীয় সমষ্টিত পাগল পাৰ্টি হলে এইটো কয় তৃণমূলেও দিয়ে প্ৰাৰ্থী জয় ভাৰতেও দিয়ে প্ৰাৰ্থী এইবিলাক পাগল কংগ্ৰেছটো মোৰ এতিয়া লাজে লাগে যে এইটো পাৰ্টিত মই আছিলো যে টিকট দিয়া মানে জয়লাভ নিৰ্দলীয় বিলাকেও তেতিয়া ক'ব যে আমাৰ জয় হৈছে বুলি এইটো ৰাহুল গান্ধী টাইপ হাৰিলে কয় মৰেল বিজয় হৈছে 40 জন প্ৰাৰ্থী দিয়াটো এটা বিজয় হ'ব পাৰে নেকি কিন্তু পগলা কথা ক'লে আপুনি কি ক'ব তাৰমানে গোটেই পাৰ্টিটোৰ ভেলু ক'ত নামি গৈছে তাকে এবাৰ চিন্তা কৰক ঘটনাটো দুৰ্ভাগ্যজনক যোৱাকালি ৰাতিয়ে মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই অচিজনক আমি নিলম্বিত কৰিছোঁ 5 দিনৰ ভিতৰত এটা ইনকুৱাৰী হ'ব আৰু যিসকল পুলিচে দৰকাৰতকৈ বেছি শক্তিৰ প্ৰয়োগ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম যোনেই মানে আৰক্ষী অধীক্ষকে হওক বা আৰক্ষীৰ কনিষ্টবলে হওক যাৰে নাম ইনকুৱাৰীত আহে তাৰে বিৰুদ্ধে আমি ব্যৱস্থা ল'ম আজি মোৰ 3খন মিটিং আছে ভেৰগাঁও ভৈৰৱকুণ্ড আৰু গোৰেশ্বৰ গতিকে দিলীপ শইকীয়াৰ লগত 3খন মিটিঙে কৰিম আজি ভেৰগাঁৱত বৰষুণৰ মাজতো ইমান ৰাইজৰ উপস্থিতি ইলেকশ্যনত 100% বিজেপি ধুনীয়াকৈ ভেৰগাঁৱত জিকি যাব এতিয়ালৈকেতো মই আজি এখন প্ৰথম মিটিং গতিকে গোটেইকেইখন মিটিং নকৰাকৈ অলপ ক'ব দিগদাৰী কিন্তু ভেৰগাঁওখন ভাল কৰি জিকি যাব স্যাৰ 30খনখন জিকিলে বা সংখ্যাগৰিষ্ঠতা পালে বিজেপিৰ CM জন হ'ব চৰকাৰ বিজেপিয়ে বনাব যদি সংখ্যাগৰিষ্ঠতা পাওঁ নাপাওঁ যদি লগত কাবাক ল'ব লাগিব সংখ্যাগৰিষ্ঠতা CM জনো বিজেপিৰ হ'ব যদি বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পায় CM জন বিজেপিৰো হ'ব পাৰে বা আপোনাকো মাতিলৈকে পাতিব পাৰোঁ আপুনি যদি হ'ব খোজে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত